গুড মৰ্ণিং। সকলোৰে দিনটো সুন্দৰ হওক, সুখৰ হওক তাকে কামনা কৰিছোঁ। আজি আকৌ পুৱাতে ওলাই আহিলোঁ মোৰ বান্ধৱীৰ লগত। কালি আপোনালোকক কৈছিলোঁ যে আমি আকৌ ফুৰিম। সোনকালে বুলিবলৈ নহয়, আচলতে 5টা বাজি 10 মিনিটমান হ'লেই তেতিয়া আমি ওলাই আহিছোঁ। কিন্তু এটা কথা কওঁ, পুৱাৰ কৈছোঁ নহয়, পৰহি যেতিয়া ওলাই গ'লোঁ সেইকাৰণে যোৱাকালি যেতিয়া ওলাই গ'লোঁ সেইকাৰণে আজিও আচলতে মন গ'ল। মই কৈছোঁ যিমান এতিয়া পাৰোঁ সদায় ফুৰিম, অকণমান ওলাই আহিম। আচলতে কি জানে, যেতিয়া ওলাই আহোঁ নহয় মনটো ইমান ভাল লাগে নহয়, বহুত ভাল লাগে। যেন এতিয়া এনেকুৱা হৈ গৈছে, একদম পুৱালে সদায় বাট চাই থাকোঁ জানেনে, একদম কেনেকৈ ওলাই আহিম, মনটো একদম টানি থাকে আৰু ইমান ভাল লাগে এই শান্তি। বিশেষকৈ ৰাতিপুৱাৰ যিটো আমাৰ গুড ভাইব, যিটো আমাৰ পজিটিভ যিখিনি থাকে সেইখিনি কিন্তু মই ভাবোঁ এই পুৱাৰ সময়খিনি সঁচাকৈ বহুত গুৰুত্বপূৰ্ণ কিন্তু দেই। এই সময়খিনি কিন্তু মানুহক বহুতখিনি কামত সহায়ো কৰে আৰু আগবঢ়াই লৈ যায়। সেইকাৰণে মই এটা কথাই কওঁ, যিমান পাৰে সোনকালে উঠক, ব্ৰহ্ম মুহূৰ্ততে উঠি নিজক সময় দিয়ক অকণমান, দি যিখিনি নিজৰ কাম কৰি লৈ ধুনীয়াকৈ ওলাই আহকচোন। মনটো বহুত শান্তি পাব জানেনে। আৰু এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ, মই নিজেই অনুভৱ কৰোঁ, শুনকচোন। হয়তো মোৰ ভিডিঅ'ত চাই আপোনালোকে গমে পায় ন, মনটো ইমানেই ফূৰ্তি লাগে নহয়, ক'ব নোৱাৰোঁ জানেনে। আচলতে মই আপোনালোকক এটা পলিথিনত কি লৈছোঁ দেখাইছোঁ ন, আপোনালোকক দেখাই দিম। ৰাস্তাত যাওঁতে বহুত ধুনীয়া ধুনীয়া কিছুমান বস্তু পাওঁ জানেনে, সেইকাৰণে আজি পলিথিন এটা লৈ আহিছোঁ। সেইকাৰণে আপোনালোকক দেখাম বাৰু আপোনালোকক মই কি লৈছোঁ। কি ক'ম আৰু, ইমান ধুনীয়া এটা পৰিৱেশ নহয়। সেইকাৰণে এটা কথাই ক'ম, বাৰে বাৰে ক'ম, এয়া আমলখি পাইছোঁ, আচলতে আমলখি বুটলি লৈছোঁ। আৰু লগতে আচলতে আৰু বহুত বস্তুও লৈছোঁ কিন্তু দেই, আপোনালোকক দেখাম বাৰু পিছত। মই এটা কথাই আপোনালোকক আজি এই সুন্দৰ পুৱাতে এটা ধুনীয়া মই পইণ্ট ক'ব বিচাৰিছোঁ, শুনিবচোন। আমাৰ সকলোৰে প্ৰতিজন ব্যক্তিৰে এটা আমাৰ চাবি থাকে জানেনে। চাবি হয়তো গম পাইছে, যেনেকৈ এতিয়া আমি ক'বলৈ যাওঁ, ঘৰত যেতিয়া চাবি এটা মাৰি আমি ঘৰত লক কৰি থৈ যাওঁ ন, তেতিয়া আমি এটা নিজে নিৰাপদ অনুভৱ কৰোঁ, হয় নাই। ঠিক তেনেদৰে আমাৰ নিজৰো ব্যক্তিত্বৰ এটা আমাৰ চাবি আছে। সেই চাবিটো আপুনি সদায় নিজৰ লগত ৰাখিব, নিজৰ পকেটত সদায় ভৰাই ৰাখিব দেই। এটা কথা ক'ব বিচাৰিছোঁ মই, এই চাবিটো যেন কাৰোকে নিদিয়ে, লোকক কেতিয়াও নিদিব। লোকক দিলে কি হ'ব জানেনে, সেই লোকৰ মতে আপুনি চলিব লাগিব। লোকে যি ক'ব, লোকে যদি উঠ ক'লে উঠিব লাগিব, বহ ক'লে বহিব লাগিব। লোকে যোনফালে চাবি পকাব আপুনি সেইফালেই ঘূৰিব লাগিব, হয়নে। সেইকাৰণে এটা কথা সদায় মনত ৰাখিব, নিজৰ যিকোছা চাবি, নিজৰ যিটো চাবি, সেই চাবিটো বিশেষকৈ লোকক দিবলৈ চেষ্টা নকৰিব। আপুনি এটা কথা চাওক, আপুনি জানে ন নিজে শুদ্ধ কাম কৰিছেনে ভুল কাম কৰিছে, নিজেতো আপুনি নিজক ভালদৰে বুজি পায়, হয় নাই। সেইকাৰণে এটা কথা মনত ৰাখিব, হয়তো বহুতে আপোনাক কিবা কিবি ক'ব পাৰে, নিজৰ যেতিয়া কৰ্ম কৰি গৈ থাকিব কেতিয়াবা হয়তো আপুনি বেয়া লোকৰ মন্তব্য শুনিবলগীয়া হ'ব পাৰে। কিন্তু এটা কথা সদায় মনত ৰাখিব, সেইবোৰ সদায় ইগন'ৰ কৰিব। কিয়, আপুনি নিজে জানে, নিজে আপুনি শুদ্ধ নে ভুল আপুনি নিজে জানে, ধুনীয়াকৈ জানে, হয়নে। সেইকাৰণে লোকৰ কথা ভাবি কেতিয়াও নিজৰ কৰ্ম কেতিয়াও বাধা নিদিব, নিজে ধুনীয়াকৈ সদায় আগবাঢ়ি যাওক। আৰু এটা কথা মই বাৰে বাৰে ক'ম, নিজৰ চাবি নিজৰ লগত ৰাখিব, লোকক কেতিয়াও নিদিব। বহুত আজিকালি এনেকুৱাও দেখি আছোঁ ন, যেতিয়া চাবিটো লোকৰ হাতত দি দিয়ে, হয়তো বহুত ডাঙৰ ডাঙৰ বিপদৰ সন্মুখীন হৈছে, এনেকুৱাও হৈছে, মৃত্যু পৰ্যন্তও হৈ গৈছে। সেইকাৰণে এটা কথাই মই বাৰে বাৰে ক'ম, হয়তো মই কি ক'ব বিচাৰিছোঁ আপোনালোকে গম পাইছে চাগৈ। নিজৰ চাবিটো যেতিয়া নিজৰ লগত ৰাখিব, তেতিয়া কি হ'ব, লোকৰ ল'বলৈ বেলেগ এজনৰ ল'বলৈ সেই চাবিটো সাহস নহ'ব। আৰু বেলেগক আমি যদি নিজে দি দিওঁ চাবিটো, তেতিয়াহে বেলেগে ল'ব, হয় নাই। সেইকাৰণে এটা কথাই ক'ম, নিজৰ চাবি নিজে লগত ৰাখিব, কেতিয়াও লোকক নিদিব, নিজৰ হেৰিটো নিজে চম্ভালিব জানেনে। আৰু দেখিছে আজিকালি কি পৰিস্থিতি মানুহে সন্মুখীন হ'বলগীয়া হৈছে, হয় নাই। সেইকাৰণে সদায় ধুনীয়াকৈ থাকক আৰু সদায় নিজৰ মনটো সদায় পজিটিভৰে সদায় ভৰাই ৰাখক আৰু সদায় ব্যস্ত থাকিব। ঠিক আছে, আজিলৈ ৰাখোঁ, বাই।